Welcome to Study Well. Today's topic is resources and its types. Resources. What is resource and what are its types? A resource বুলি যদি আমি কওঁ, resource আমি অসমীয়াত কওঁ সম্পদ বুলি। resource আমি অসমীয়াত সম্পদ বুলি কওঁ। এতিয়া সম্পদ কি হয়? সম্পদৰ টাইপছবোৰ কি? সেইটো আমি চাম। So let's start the introduction. Water, electricity, utensils, air, vegetable, and textbook have something in common. এইখিনি বস্তু যেনে পানী, ইলেক্ট্ৰিচিটি, বাচন বৰ্তন, বতাহ, শাক পাচলি, কিতাপ, মোবাইল ফোন বা আমি স্কুল বা কলেজত নিয়া বেগবোৰ, পানী বটল, anything that we use in a day-to-day life have something in common. কি common আছে এইখিনি বস্তুৰ মাজত? They have all been used by you, so they have utility. এই গোটেইখিনি বস্তু আমি ইউজ কৰিছো। They have all been used by you. তাৰমানে আমি এই গোটেইবোৰ বস্তু ইউজ কৰিছো। তাৰমানে ইয়াৰ কি আছে? Utility. Utility মানে যিকোনো বস্তুৰ এটা ফাংচন থাকিব লাগিব। মানে সেই বস্তুটো কামৰ বস্তু হ'ব লাগিব। It should be useful for us বা for anybody. এটা বস্তু যেতিয়া ইউজ থাকে বা তাৰ কিবা এটা ফাংচন থাকে, যেতিয়া সেই বস্তুটো আমাৰ কামত আহে, তেতিয়া আমি সেই বস্তুটো ইউটিলিটি আছে বুলি ক'ম। এতিয়া যেনে মই এই পেইনটো যিটো মই দেখাই আছো, এই পেইনটোক আমি কি বুলি কওঁ? ষ্টাইলাছ বুলি কওঁ। ষ্টাইলাছ। এই ষ্টাইলাছৰটো ইউটিলিটি আছে। কি? মই ষ্টাইলাছটো দি ইয়াত দেখাব পাৰিছো, হয়নে? তো এই ষ্টাইলাছটোৰো ইউটিলিটি আছে। That means anything that have its function or it is useful for us, that thing has the utility. ঠিক আছে? So that has the utility. Now what makes an object or thing a resource? যিকোনো এটা বস্তু resource বুলি কেতিয়া কোৱা যায়? Utility or usability is what makes an object or a substance a resource. Utility or usability is what makes an object resource. ইয়াত দুটা বস্তু দেখুৱা গৈছে, এটা হ'ল utility আৰু এটা হ'ল usability. Utility মানে ক'লো যে তাৰ ফাংচনটো, যেতিয়া এটা বস্তু কামত আহে, আৰু usability তাৰমানে তাৰ ইউজটো, তাক আমি কি ধৰণে ব্যৱহাৰ কৰিব পাৰো, সেই ব্যৱহাৰ কৰিব পৰা কেপাচিটিটো কি বুলি কয়? ইউজেবিলিটি। আৰু তাৰ ফাংচন থকা বা কামত আহাটোক আমি কি বুলি কওঁ? ইউটিলিটি। ইজ হোৱাট মেক্স এন অবজেক্ট অৰ আ ছাবষ্টেন্স আ ৰিচোৰ্চ। তেতিয়াহে এটা বস্তুক বা এটা অবজেক্টক আমি ৰিচোৰ্চ বুলি ক'ম, যেতিয়া তাৰ ইউটিলিটি থাকিব আৰু লগতে ইউজেবিলিটি। Things become resources only when they have value. এটা বস্তু তেতিয়া আমি ৰিসোৰ্স বুলি ক'ব পাৰিম বা হি তেতিয়াহে ৰিসোৰ্স বা সম্পদ বনিব যেতিয়া তাৰ ভ্যালু থাকিব। ভ্যালু মানে হ'ল তাৰ মূল্যটো। ভ্যালু মিন্স worth, তাৰ মূল্যটো থাকিব লাগিব। যদি তাৰ ভ্যালু নাই তেনেহলে হেতু আমি ৰিসোৰ্স বুলি ক'ব নোৱাৰিম। তাৰ ভ্যালু থাকিব লাগিব। Along with value, it must have utility as well as the usability. Some resources have economic value, some do not. কিছুমান resources বা কিছুমান সম্পদৰ অৰ্থনৈতিক value থাকিব পাৰে বা কিছুমানৰ নাথাকিব পাৰে। Some may become valuable over a period of time. আৰু কিছুমান resource এনেকুৱা থাকে যিবিলাক সময় লগতহে তাৰ ভ্যালুটো গম পোৱা যায়। ধৰা এতিয়া কিছুমান বস্তু আমাৰ কামত নাহিব পাৰে, যেনে এতিয়া এই অনলাইন টিচিংটো আমি যদি এতিয়াবা 5 বছৰ নালাগে, কোভিড কন্ডিশন আহা বা কোভিড সিচুৱেশন যেটো আহিছিলে, যেটো পেন্ডেমিকটো আমাৰ এতিয়া আছে, সেই পেন্ডেমিকটো আহা আগত অনলাইন টিচিং বা অনলাইন যেটো ডিজিটাল প্ল্যাটফৰ্মত যিবিলাক কাম আছিলে, তেতিয়া এইবোৰ ইমান ইউজ হোৱা নাছিলে। তেতিয়া ক্লাছৰুম বিলাক কি আছিলে? অফলাইন। স্কুল যায়, কলেজ যায়, অফিস যায়,
এতিয়া কি হৈছে work from home হৈছে সবে নিজৰ ঘৰত থাকি পঢ়িবলৈ সুবিধা পাইছে কাম কৰিবলৈ সুবিধা পাইছে so some of the things or some objects become valuable over a period of time এটা সময় পিছতহে তাৰ ভ্যালুটো জনা যায় Time and technology are two important factors that can change substances into resources. এই দুটা factor মনত ৰাখিবা এটা হ'ল time and another one is technology. Time আৰু technology দুটা important factor যোনে এটা substance বা এটা বস্তু যিকোনো বস্তু resource লৈ convert কৰিব পাৰিছে. Time and technology. Both are related to the needs of people. মানুহৰ যিখিনি দৰকাৰ হৈছে মানুহৰ যিটো need মানুহৰ যিটো demand মানুহৰ যিখিনি needs বেলাক থাকে সেই need খিনি ওপৰত depend কৰিহে এটা বস্তু resource বুলি আমি ল'ব পাৰো though time and technology both are related to the needs of people মানুহৰ যিখিনি need আছে যিখিনি দৰকাৰ আছে সেই দৰকাৰৰ ওপৰতে base কৰি এটা বস্তু resource হ'ব পাৰে with the help of what? With the help of time and technology. Let's see the definition. Everything in our environment which can be used to satisfy our needs and is technologically accessible, economically feasible, and culturally acceptable is termed as resource. Our environment, our পৰিবেশত, আমাৰ আশে-পাশে থকা যিকোনো বস্তু যোনে আমাৰ needs আমাৰ ইচ্ছাবোৰ আমাৰ দৰকাৰবোৰ পুৰা কৰিব পাৰিছে পূৰণ কৰিব পাৰিছে বা satisfy কৰিব পাৰিছে সেইখিনি বস্তু and is technologically accessible আমি তাক easily access কৰিব পাৰো তাৰ মানে আমি তাক easily ল'ব পাৰো ঠিক আছে আমি তাক easily access কৰিব পাৰো and economically feasible মানে যিকোনো মানুহে যিকোনো ইকোনমিক যিকোনো মানুহে সেই ইকোনমিক্যালি বস্তুটো ল'ব পাৰে বা কিনিব পাৰে বা তাক ইউজ কৰিব পাৰে and culturally acceptable আৰু culturally accept হ'ব লাগে মানে সেই সমাজখনত যিটো আমি ৰিসোৰ্স আমি দি আছো সেই ৰিসোৰ্স খিনি যাতে সেই কালচাৰাল গ্ৰুপটোৱে বা সেই মানুহখিনি যাতে সেই বস্তুটোক বা সেই ৰিসোৰ্সটোক একচেপ্ট কৰক Now let's see an area A. এইটো এটা area হল area A. এতিয়া এই এৰিয়াটোৰ ভিতৰত এটা ৰিসোৰ্স আছে ফৰ এক্সাম্পল এৰিয়াটোৰ ভিতৰত এটা ৰিসোৰ্স আছে R. This one is a resource. Now, এই ৰিসোৰ্সটো আমি ইউজ কৰিব লাগে কিন্তু ইউজ কৰিবলৈ আমাৰ তাত sufficient বা available আমাৰ তাত যিখিনি টেকনলজি লাগে বা যিখিনি ৰিকুৱাৰমেন্ট আছে সেই ৰিকুৱাৰমেন্ট খিনি নাই সো ফাৰ্স্ট যেটো ক্ৰাইটেৰিয়া হেতু হল technologically accessible so first criteria to pura hol junto definition koa goche je everything available in our environment which can be used to satisfy our needs provided it is technologically accessible ta mane eto technologically ami access koribo para holo amar tat sufficient technology ase amar tat jikhini required technology lage machine tools ba device anything amar tat hikhini ase the first criteria is complete technologically accessible now the second criteria is economically feasible ta mane amar tat etia economic access to lage now we have technology but do we have this sufficient amount of money or sufficient fund to utilize that resource with the help of technology amar tat himan khini toka ase ne ba himan khini available fund ase ne je ami he technology to use koribo paru so it must be economically feasible je amar tat sufficient amount of fund ba
আমাৰ তাত sufficient capital থাকিব লাগিব যাৰ কাৰণে আমি সেই টেকনলজিটো ইউজ কৰিব পাৰো for to avail that resource. So second criteria আমাৰ fulfill হ'ব লাগিব, that is economically feasible. Economically feasible. Now third criteria is cultural acceptance. Cultural acceptance. তাৰ মানে for example this area A, এই এৰিয়াটো যেটো আমাৰ তাৰ ৰিসোৰ্স আছে, সেই ৰিসোৰ্সটো আমাৰ তাতে টেকনলজিও আছে। ফাৰ্স্ট আমাৰ তাত টেকনলজি আছে, সেকেন্ড আমাৰ তাত টকাও আছে সেইখিনি ফান্ড ইউটিলাইজ কৰিবলৈ এই ৰিসোৰ্সটো ওলাবলৈ, কিন্তু সেই ৰিসোৰ্সখিনি ইউটিলাইজ কৰিবলৈ আমাক সেই কালচাৰ বা সেই সোসাইটি সেই সমাজে আমাক আলাউ কৰিবনে নাই, বা সেই সোসাইটিয়ে সেই ৰিসোৰ্সটো একসেপ্ট কৰিবনে নাই। যে ফৰ এক্সাম্পল ইয়াত আছে কি এই ৰিসোৰ্সটো ফৰ এক্সাম্পল হ'ল গোল্ড, তো ইয়াত যিখিনি মানুহ আছে, the people around this area or the people in this region, সেই মানুহক এই সোণটো লাগে নে নালাগে, বা সিহঁতে এই সোণখিনি এক্সট্ৰেক্ট কৰিবলৈ আমাক বা মাইন কৰিবলৈ আমাক আলাউ কৰিবনে নাই। So cultural acceptance is another factor যোনটো এটা ৰিসোৰ্সৰ কাৰণে বহুত ইম্পৰ্টেন্ট। কালচাৰেলি acceptable, তাৰমানে সেই কালচাৰেও সেই সমাজখিনিও সেই সোসাইটিও আমাক সেই ৰিসোৰ্সটো ইউটিলাইজ কৰিবলৈ বা অ্যাভেইল কৰিবলৈ বা তাহতৰ কাৰণেও বস্তুটো একসেপ্ট কৰিব লাগিব যে হয় এই ৰিসোৰ্সটো আমাৰ কাৰণে কামত আহিব বা এই বস্তুটো। now this is still an object, now this is still an object or a substance, ই এতিয়ালৈকে ৰিসোৰ্স হোৱা নাই, ই এতিয়ালৈকে এটা বস্তু বা এটা অবজেক্টে বনি আছে, ঠিক আছে। সো এই তিনটা ক্ৰাইটেৰিয়া যেটা আমাৰ ফুলফিল হ'ব, এই তিনটা ক্ৰাইটেৰিয়া that is technologically accessible, economically feasible আৰু culturally acceptable, এই তিনটা ক্ৰাইটেৰিয়া যেটা আমাৰ ফুলফিল হৈ যাব, তেতিয়া আমি সেই অবজেক্টটো, এই যেটো ইয়াত অবজেক্ট থাকিব তাক আমি as a resource বুলি আমি তাক মানি ল'ব পাৰিম, ঠিক আছে। So this definition that everything in our environment which can be used to satisfy our needs, আমাৰ যিবিলাক needs, আমাৰ যিখিনি requirement, আমাৰ যিখিনি দৰকাৰ, সেই দৰকাৰটো satisfy কৰিবলৈ যিখিনি বস্তু use হয়, provided it is technologically accessible, আমাৰ তাত sufficient technology থাকিব লাগিব, sufficient fund থাকিব লাগিব, আৰু সমাজেও বা সেই সোসাইটিও সেই ৰিসোৰ্স বা সেই সাবস্টেন্সটো বা সেই অবজেক্টটো একসেপ্ট কৰিবলৈ, তেতিয়াহে আমি তাক ৰিসোৰ্স বুলি কম। This is the textbook definition of resource. Now in simple words, anything that can be used to satisfy or fulfill our need or a human need is called a resource. Now the process of transformation of things available in our environment, মানে আমি যিখিনি ৰিসোৰ্স আমি ইউজ কৰিছো with the help of technology, with the help of cultural acceptance, with the help of economically strong condition, বা with the help of sufficient fund, আমি যেতিয়া ৰিসোৰ্সটো ইউজ কৰিম, কেনেকৈ ইউজ কৰিম, বস্তুখিনি আমি ট্ৰান্সফাৰ কৰিছো, যেটো ৰ মেটেৰিয়েল বা যেটো অবজেক্ট থাকিব তাক আমি ট্ৰান্সফৰ্ম কৰিম into a resource, সেই ট্ৰান্সফৰ্ম কৰিবলৈ হিউম্যান বিংছে তিনটা এলিমেন্টৰ লগত ইন্টাৰেক্ট কৰে। সেই এলিমেন্ট কেটা কি হল, নাম্বাৰ 1 is the nature, নেচাৰক আমি আৰু এটা কি বুলি ক'ব পাৰো, the physical environment, number 1 is the physical environment, number 2 is the technology, and number 3 is the institution. এই তিনটা element আমাৰ কাৰণে বহুত important, that how human beings transform the available object বা available substance into a resource, কেনেকৈ transform কৰে সেই raw material টোক এটা resource ত, তাৰ কাৰণে এই তিনটা element বহুত important
role play কৰে first one is nature human beings and nature যিখিনি available যিখিনি raw material আছে বা যিখিনি substance আছে তাক ল'ব তাৰ পৰা কি হ'ব with the help of technology they will access or extract those resource or the substance or the object তাৰ পিছত কি হ'ব the institutions মানে ইয়াত হ'ল the government বা যিখিনি department বা যিখিনি organization মানে আমাক এটা authority লাগিব যে হে authority আমাক permit কৰিব যে আমি এই জায়গাটোত গৈ সেই ৰিসোৰ্সটো আমি ইউজ কৰিব পাৰো বা সেই অবজেক্ট সেই সাবস্টেন্স সেই বস্তুখিনি আমি as a resource আমি ইউজ কৰিব পাৰো so these three elements nature technology and institution এই তিনটায়ে could help কৰে it helps to transform the things available in an environment to or into a resource এটা ৰিসোৰ্সলৈ ট্ৰান্সফৰ্ম কৰিবলৈ এনভায়ৰনমেন্টত পোৱা বস্তুখিনিক আমাক এই তিনটা এলিমেন্টৰ লগত হিউম্যান বিংছে ইন্টাৰেক্ট কৰি আমাক এটা ৰিসোৰ্স প্ৰভাইড কৰে so that is how we have our resource তেনেকৈ আমি আমাৰ সম্পদবোৰ এক্সট্ৰেক্ট বা আমি আমাৰ সম্পদবোৰ ইউজ কৰিব পাৰো this one is a brief introduction সেইকাৰণে আমি ইয়াক বেছি লেন্দি কে ৰাখা নাই just a short introduction য'ত আমি এটা বেসিক আইডিয়া পাম যে ৰিসোৰ্স কি হয় আৰু তাৰ টাইপস কি হয় তো ৰিসোৰ্সেছৰ তিনটা ক্যাটেগৰি আছে natural resource human made or man made resource and third one is human resource natural human or man made আৰু human resource the natural resource কাক কয় natural endowments in the form air land water soil forests minerals are called natural resource যিবিলাক মানে প্ৰকৃতিত অলৰেডি আছে মানে নেচাৰত যিবোৰ অলৰেডি আছে যিকোনো নেচাৰেল বস্তু যিটো আমি ডাইৰেক্ট নেচাৰৰ পৰা আমি লৈ ইউজ কৰিছো হেতু আমি কি বুলি কম natural resource water body etc they are drawn from nature and is used without much modification তাৰমানে তাত কোনো ধৰণৰ চেঞ্জ নাহে তাত কোনো ধৰণৰ মডিফিকেশন নাহে যেনেকৈ আছে আমি তাত তেনেকৈ ইউজ কৰিছো হেবোৰক কি বুলি কয় natural resources human made or man made resources resources created by human beings are called man made or human made resources মানে মানুহে যিবোৰ ৰিসোৰ্স বনাইছে যেনে মই যে কলো এই স্টাইলাস বা এই পেনটো হেতু man made resource machines buildings tools এইবোৰ সব কি হয় human made or man made resources তাৰমানে মানুহে যিবোৰ টেকনলজি with the help of technology যিবোৰ বস্তু মডিফাই কৰি পেলাই তাক ইউজ কৰিব পৰাকে বনাইছে হেবোৰ হল কি human made বা man made resources human beings interact with the nature through technology and create institutions মানে হল government বা যিবিলাক ডিপাৰ্টমেন্ট মানে এটা অথৰিটি হ'ব লাগিব যোনে হেই মানে কন্ট্ৰোল এটা থাকে যে ৰিসোৰ্সেস বু কেনেকৈ ইউজ কৰিব পাৰি তাক কেনেকৈ তাক মডিফাই কৰিব পাৰি তাক মডিফাই কৰিব পাৰি নে নোৱাৰি বা সেই জায়গাটো ৰিসোৰ্সেস আমি ইউজ কৰিব পাৰো নে নোৱাৰো তেনেকুৱা এটা অথৰিটি এটা হ'ব লাগে যোনে আমাক পাৰমিশন দিব পাৰে যে আমি বস্তুখিনি ইউজ কৰিব পাৰো নোৱাৰো তাত মডিফিকেশন কৰিব পাৰো whether the resources are accessible for us or not so institution ডায়াগ্ৰাম দেখিবলৈ পাইছা য'ত ইয়াত থাকে কি human beings ইয়াত থাকে technology ইয়াত থাকে nature ইয়াত থাকে nature আৰু ইয়াত কি থাকে institution তো এই ডায়াগ্ৰামটো কি হয় এই ডায়াগ্ৰামটো হল কি এই ডায়াগ্ৰামটো nature technology আৰু institution এই তিনটা ইটো হিটো লগত তিনটা লগতে interrelated আৰু তাৰ মাজত কোনে কাম কৰে human মানে ইয়াত এটাই বুজাইছে যে যি কোনো বস্তু যেতিয়ালৈকে মানুহৰ কামত নাহে human beings ইউজত নাহে বা human beings needs বোৰ satisfy কৰিবলৈ কামত নাহে তেতিয়ালৈকে একো বস্তু আমি ৰিসোৰ্স হিচাপে বা সম্পদ হিচাপে তাক আমি লব নোৱাৰো তো
to accelerate their economic অৰ্থনৈতিক ডেভেলপমেণ্টৰ কাৰণে এই গোটেইখিনি বস্তু নেচাৰ টেকনলজি আৰু ইনষ্টিটিউচনছ এই গোটেইখিনি হিউমেন বিংছৰ লগত ইণ্টাৰেক্ট কৰে কিহৰ কাৰণে accelerate their economic development. Human resources. People are themselves are the most important resource. মানুহ নিজে resource হয়. The human beings or people, they are themselves are the most important or the special type of resource. কেনেকে যদি মানুহ নোহোৱা হলে তেনেহলে নেচাৰৰ যিটো বস্তু সেইটো তেনেকেই থাকিলে হয় তাৰ বেলেগ একো ভ্যালু নাথাকিলে তাৰ একো worth নাথাকিলে হয় মানুহৰ কামত আহা কাৰণেহে তা এটা আমি ৰিসোৰ্স বুলি লোৱা হৈছো আৰু মানুহে নিজে বেলেগ কামত আহে মানুহ নিজে মানুহৰ কামত আহে তাহাতে কেনেকে they transform you can see they transform their availability they transform materials available in the environment using their knowledge skills tools and technology into resources and use them people can make the best use of nature nature ji pai ami amar প্রকৃতিত আমি যি বস্তু পাওঁ তাক আমি আমাৰ knowledge skill tools আৰু technology হেল্পেৰে এই বস্তুটো ট্ৰান্সফৰ্ম কৰি তাক মডিফাই কৰি তাক চেঞ্জ কৰি যেটো ৰ মেটেৰিয়েল থাকে তাক আমি নিজৰ হিচাপে আমাক যেনেকুৱা লাগে আমি তাৰ হিচাপে আমাৰ নিডৰ হিচাপে আমি এই বস্তুখিনি কনভাৰ্ট কৰি বা ট্ৰান্সফৰ্ম কৰি তাক আমি ৰিসোৰ্স হিচাপে ইউজ কৰিব পাৰো তো এইখিনি আছিল আমাৰ basic introduction to resource and its types. So did you find the topic interesting? If yes, তেনেহলে আমাৰ Facebook page like আৰু follow কৰিবলৈ নাপাহৰিব আৰু লগতে YouTubeতো আমাৰ চেনেল আছে study well বুলি তাত subscribe like আৰু comment কৰিব নাপাহৰিব thank you আৰু আমি 2 আগষ্টৰ পৰা free online geography tuition start কৰিম registration চলি আছে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিবলৈ লিংকটো দিয়া গৈছে লিংকত ক্লিক কৰি আপুনি যিখন ফৰ্ম আছে এখন ফিল আপ কৰিব আৰু বেছি জানিবলৈ আপোনালোকে আমাক ফেচবুকত ফলো কৰি তাত আপুনি ফেচবুকতো মেছেজ কৰিব পাৰে বা আমাক মেইল কৰিব পাৰে @studywell.ks@gmail.com বা আমাক ডাইৰেক্ট কন্টেক্ট কৰিব পাৰে 8404022014 Stay connected with Studywell.